বহাগ মাহৰ প্ৰতিটো দিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ আনন্দ উল্লাস আৰু ইয়াৰ সমান্তৰালভাৱে তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও দেখিবলৈ পোৱা গৈছে ৰঙালীৰ উৎসাহ উদ্দীপনা। মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰৰ নাগৰিজুলিত আৰু নাগৰিজুলিত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত ইয়াত অনুষ্ঠিত হৈ আছে ৰঙালী বিহু। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে ইয়াৰ সমগ্ৰ পৰিৱেশ। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নাগৰিজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক সমিতিৰ সহযোগত তামোলপুৰ জিলাৰ নাগৰিজুলিত অনুষ্ঠিত হৈ আছে ৰঙালী বিহু। আৰু ৰঙালী বিহুৰ সমান্তৰালভাৱে প্ৰতিটো জনগোষ্ঠীয় বিহু নৃত্য, বৈশাগু নৃত্য বা বঙালী জনগোষ্ঠীৰ যি নৃত্য ইয়াত দেখিবলৈ পোৱা গৈছে। বৰ্তমান অনুষ্ঠিত হৈ আছে ইয়াত জেং বিহু। মোৰ কেমেৰা সহযোগীয়ে ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এক আটক ধুনীয়াকৈ সজাই তোলা আৰু ব্যতিক্ৰম ধৰ্মী আমি এটা কথা উল্লেখ কৰিছোঁ, ব্যতিক্ৰমভাৱে তামোলপুৰৰ নাগৰিজুলিত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ইয়াত বিহু উদযাপন কৰিছে, প্ৰথম বাৰ্ষিক বিহু উদযাপন কৰিছে। আৰু এই বিহুতলীত মই বৰ্তমান উপস্থিত আছোঁ। মোৰ কেমেৰা সহযোগী সমগ্ৰ পৰিৱেশ দেখুওৱাৰ লগতে মোৰ ওচৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতা আছে। মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাম। আপোনালোকে বিহু উদযাপন কৰিছে ইয়াত তামোলপুৰত, হয় চাওক, বিহু আমাৰ জাতীয় জীৱনৰ লগত যিহেতু জড়িত হৈ আছে, তো বিহু আমাৰ মান, বিহু আমাৰ অভিমান, বিহু আমাৰ গৌৰৱ, বিহু আমাৰ স্বাভিমান। বিহু আজি গৈ গৈ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড দখল কৰিছে। আজি গোপীনাথ বৰদলৈ হাইস্কুল খেলপথাৰত যে বিহু অনুষ্ঠিত হৈ আছে, আজি ইয়াৰ পৰা এটা সমন্বয়ৰ বিহু হওক, এই বিহু হওক সমন্বয়ৰ বিহু, আৰু এই বিহু হওক বৰ অসম গঢ়াৰ বিহু। মই ইয়াত এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ গোটেই অসম জুৰি। আৰু এটা কথা যে বিহু অহাৰ লগে লগে যে আমাৰ যে মনবোৰ 7খন 8খন সদায় হৈ যায়, কাৰণ আমি বিহু অহাৰ লগে লগে কোনোৱে আমাক কৈ দিব নালাগে যে আমাৰ যে বিহু আহি ঘৰৰ দুৱাৰদলি পাইছেহি, কাৰণ গছে গছে কুঁহিপাত, সেউজীয়া হৈছে পথাৰ, এই কুলিয়ে মাতিছে, কেতেকীয়ে মাতিছে, এয়া আমাৰ বিহু। বিহু আমাৰ জাতীয় জীৱনৰ চহালোকৰ আৰু প্ৰত্যেকজন অসমীয়াৰ গৌৰৱৰ উৎসৱ। হয়, তেওঁ এটা কথা উল্লেখ কৰিছে, বিহু আমাৰ গৌৰৱ, বিহু আমাৰ মান। আৰু সমান্তৰালভাৱে আৰু এগৰাকী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক আছে মোৰ ওচৰত। মই তেওঁৰ পৰা মতামত ল'ম। কি ক'ব অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আৰু আপোনালোকে ব্যতিক্ৰমভাৱে তামোলপুৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ইয়াত অনুষ্ঠিত কৰিছে, কি ক'ব? নিশ্চয়কৈ বিহু আমাৰ গৌৰৱ, নিশ্চয়কৈ বিহু আমাৰ মান। সকলো অসমবাসীলৈ আজি আমাৰ হিয়া ভৰা বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি যে অসমীয়া, আমি যে খিলঞ্জীয়া, আমি যে বিহুৰ লগত জড়িত হৈ থাকোঁ। আমাৰ উদ্দেশ্যটো যে আমাৰ ভাতৃত্ববোধ গঢ়া, এই আমাৰ বিহু দিয়ে আমি ভাতৃত্ববোধ গঢ়িম আৰু বিহুৰ যোগেদি আমি সকলো অসমবাসীৰ লগত মিলাপ্ৰীতি হৈ বঙালী জাতীয় যে অসমীয়া জাতিৰ অংশী, সেয়ে আমি আজি এই নাগৰিজুলি আঞ্চলিকৰ উদ্যোগত যি বিহু হৈছে, ইয়াৰ মূল উদ্দেশ্য সেয়ে আমি বিহু আমাৰ মান। হয়, এনেদৰে তেওঁলোকে বিহু উদযাপন কৰিছে। আৰু মোৰ কেমেৰা সহযোগীয়ে ইয়াৰ পৰিৱেশটো মই কিছু দেখুৱাবলৈ অনুৰোধ যাম। নাগৰিজুলিত যি বিহু অনুষ্ঠিত হৈ আছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত, আৰু এনেদৰে প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে এনেদৰে ওলাই আহি বিহু উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই বিহুত প্ৰতিকূল বতৰকো নেওচি এই অঞ্চলৰ প্ৰতিগৰাকী লোক ওলাই আহি এনেদৰে বিহু নৃত্য প্ৰদৰ্শন কৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ ওচৰত আৰু এগৰাকী এই বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতিগৰাকী মোৰ ওচৰত আছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাই তেখেতৰো কিছু মতামত জানিম। আপোনালোকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনেও বিহু অনুষ্ঠিত কৰিছে, কি ক'ব? অসমীয়াৰ লগত একতাৰে আৰু অসমীয়াৰ পৰম্পৰা আপোনালোকে ৰক্ষা কৰিছে। হয়, সৰ্বপ্ৰথমে আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নাগৰিজুলি আঞ্চলিক সমিতিৰ ফালৰ পৰা অসমবাসী ৰাইজকেই অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি অন্য বেলিও বিহুৰ লগত জড়িত হৈ থাকোঁ। আমি বিভিন্ন ধৰণে ধৰক গৈবাৰী আঞ্চলিক বিহু হওক, নাগৰিজুলি আঞ্চলিক বিহু হওক, এনেকুৱা ধৰণে আমি বিহুৰ লগত জড়িত হৈ থাকোঁ। কিন্তু এইবেলি আমি অলপ ব্যতিক্ৰম চিন্তা কৰিলোঁ যে আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তামোলপুৰ জিলা সমিতিৰ সহযোগত নাগৰিজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আমি আজি এই গোৱাবাৰী গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মুকলি বিহুৰ আয়োজন কৰিছোঁ। আৰু এই বিহুৰ দ্বাৰা আমি এক সমন্বয়ৰ বাৰ্তা আমি দিব বিচাৰিছোঁ
যে আমিও অসমীয়া মূল সুঁতিৰ লগত মিলি যাব বিচাৰিছোঁ বা আমিও নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ। বিহু আমাৰো গৌৰৱ, বৰ অসম যাতে গঢ়িব পাৰোঁ, এয়াই আমাৰ মানে ধাৰণা। মই ধন্যবাদ জনাইছোঁ আৰু মোৰ কেমেৰা সহযোগী পুনৰ মই বিহুৰ মাজলৈ যাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে জেং বিহু অনুষ্ঠিত হৈ আছে, ইয়াত প্ৰতিটো জনগোষ্ঠীয় বিহু নৃত্যৰ সমান্তৰালভাৱে বৰ্তমান অনুষ্ঠিত হৈ আছে জেং বিহু। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে জেং বিহুৰ দৃশ্য। আজি আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি মুকলি বিহুৰ আয়োজন কৰিছোঁ আৰু এই মুকলি বিহুৰ উদ্দেশ্যে এটাই যে আমি এই অসমীয়া আমিও বিহুৰ লগত জড়িত, আমিও বিহু মানে পাতোঁ। পোনপ্ৰথমে মই তামোলপুৰ যি আমাৰ সকলো জাতি জনগোষ্ঠীৰ যি মিলনভূমি, এই মিলনভূমিৰ যি জনগোষ্ঠীয় নৃত্য আছে বিহুৰ লগতে আজি আমি সকলো জনগোষ্ঠীয় নৃত্য ইয়াতে প্ৰদৰ্শন কৰিছে। বিহু যেনেকৈ আপোনাৰ বৈশাগু আৰু বঙালীসকলৰ কৃষ্টি দল, নেপালী, এনেকৈ সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি আমি ইয়াতে মুকলি বিহুৰ মঞ্চত একেলগে যে আমি তামোলপুৰবাসী হিচাপে আমি যে এটা মিলাপ্ৰীতিৰ মানে সমন্বয়ৰ হিচাপে থাকোঁ, সেই বস্তুটোৱে আমি প্ৰথমে ৰাইজক অৱগত কৰিছোঁ। আৰু দ্বিতীয়তে আমি সদৌ অসমতে যাতে বিহু যাতে উদযাপন কৰে, বঙালী অধ্যুষিত অঞ্চলতো যাতে বিহু যাতে পালন কৰে আৰু বৰাকতো যাতে এই বিহু আমাৰ যোনটো হিয়াৰ আমঠু বিহু, এই বিহুটো যাতে সকলো অঞ্চলতে খালি অসমতে নহয় যাতে ভাৰততো এই বিহুৰ প্ৰচলন হয়, এই উদ্দেশ্যে আমি বিহু পাতিছোঁ। অন্য বছৰ আমি সহযোগ কৰিছোঁ, কিন্তু প্ৰথমবাৰৰ বাবে আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে নিজাববীয়া তামোলপুৰ জিলা সমিতিৰ সহযোগত আৰু নাগৰিকজুলি আঞ্চলিক সমিতিৰ মানে উদ্যোগত
আজি ৰঙালী বিহু আমি পাতিছোঁ আৰু এই অঞ্চলটো মানে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আৰু এই অঞ্চলত আমি ৰঙালী বিহু আমি পাতিছোঁ কাৰণ আমাৰ এই এৰিয়াখন আমাৰ এই জেগাখনত তামোলপুৰ এৰিয়াত নাগৰিকজুলি গোৱাবাৰী অঞ্চল সকলো জাতি জনগোষ্ঠীৰে ভৰপূৰ হৈ আছে আমাৰ ইয়াতে আজি বিহু নাচনীবিলাক নাচিছে আৰু আমাৰ বড়ো নৃত্য হৈ আছে ইয়াতে বঙালী নৃত্য হৈছে আৰু ৰাভা নৃত্য হৈছে ইয়াতে নেপালী গোৰ্খা নৃত্য হৈছে সেইকাৰণে আমাৰ এইখন এৰিয়াত ইমান ধুনীয়াকৈ আমি চলি আছোঁ আৰু আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানে ভৰপূৰ মিল সমৃদ্ধিতে আমি ইয়াতে চলি আছোঁ সদৌ অসম বঙালী ফেডাৰেশ্যনৰ তৰফৰ পৰা আমি এইটোৱে বাৰ্তা দিব খুজিছোঁ যে অসমত আমি সকলোৱে মিলিজুলি আজি আমাৰ অসমখন যিখন খিলঞ্জীয়া আমি সকলো জাতি জনগোষ্ঠী আছোঁ সকলোৱে মিলিজুলিৰে আমি থাকিব লাগে আৰু সকলোৱে মানে শান্তি সম্প্ৰীতিৰে বসবাস মানে আমি কৰিব লাগে বুলি আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি এইটো কামনা কৰিছোঁ Hey, hey,